নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, পাণবজাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই কিদৰে প্ৰহাৰ কৰিছিল জ্ঞানদীপ হাজৰিকাক আপোনালোক সকলোৱে ইতিমধ্যে দেখিছে। সেই ভিডিঅ' বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতেই তৎক্ষণাৎ তেখেতক নিলম্বন কৰা হয়। আৰু এই ক্ষেত্ৰত আহিছে এটা নতুন খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামাজিক মাধ্যমৰ যোগেদি এটা পোষ্ট দিছে এই বিষয়টোক লৈ। আহকচোন আমি শুনো সামাজিক মাধ্যমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ানো কি কৈছে। অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়। বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ'ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল। আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।